নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰ লৈ স্বাগতম জনাইছো অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আগবাইছো আজিৰ প্ৰথমটো খবৰৰ ফালে যোৱাকালি প্ৰায় 3 মাহৰ মূৰত ৰন্তু পানী ফুকন আৰু বীৰ লাচিত সেনাৰ বিকাশ অসম মুকলি আকাশৰ তললৈ আহিলে জুবিনদাৰ যিটো সময়ত নেকি মৃত্যু হৈছিল সেই সময়তে দুয়োজনকে ধন দাবীৰ অভিযোগত গ্ৰেফতাৰ কৰা হৈছিল ফাইনালি তেওঁলোক 3 মাহৰ মূৰত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে তো যোৱাকালি বীৰ লাচিত সেনাৰ শৃংখল চলিহাই দুয়োজনকে আদৰণি জনায় তো বিকাশ অসমে কিন্তু বেয়া কাম কৰিছে যদিও তেখেত ধন দাবীৰ অভিযুক্ত যদিও বহুখিনি কিন্তু ভাল কাম কৰি থৈ গৈছে যেতিয়া নেকি গুৱাহাটী মহানগৰীত কোনো এজন দুখীয়া মানুহ বিপদত পৰে তেতিয়া সহায় কৰে বিকাশ অসমে যেতিয়া নেকি কোনো এজন অসমীয়া যুৱক বিপদত পৰে গুৱাহাটী মহানগৰীত তেতিয়া বিকাশ অসমে কিন্তু সহায় কৰে আমি তেখেতৰ ভাল কাম বিলাক পাহৰি মাত্ৰ এটা বেয়া কামৰ কথা শুনি আমি তেখেতক বেয়া পাই পেলালো কিন্তু তেখেতৰ ভাল কাম বিলাকো আমি মনত ৰাখিব লাগিব হয়নে নহয় কমেন্ট সেকশনত জনাব বেছিৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাজপাল যাদৱৰ ওপৰত বলিউডৰ এজন এক্টৰ যিজনে নেকি 9 কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বৰ্তমান সময়ত তিহাৰ জেলত আবদ্ধ হৈ আছে ভাবকচোন ইমান ডাঙৰ এজন সেলিব্ৰিটি কিন্তু সেলিব্ৰিটি জনে লোন পৰিশোধ কৰিব নোৱাৰিলে 9 কোটি টকা তেখেতে ঋণ লৈছিল 5 কোটি টকা কিন্তু সেই ঋণ পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে খুদে মূলে ইন্টাৰেষ্টে হলগে তেখেতৰ প্ৰায় 9 কোটি টকা আৰু অৱশেষত তেখেতে তিহাৰ জেলত নিজেই হাজিৰ হ'ব লগা হয় তেখেতে তিহাৰ জেলত আত্মসমৰ্পণ কৰে তেখেতে কয় যে মই পৰিশোধ কৰিবৰ কাৰণে মোৰ ওচৰত টকা নাই এটা যি কৰে আইনে মোৰ ওপৰত ব্যৱস্থা ল'ব পাৰে এতিয়া তাৰ পাছতেই খবৰটো প্ৰকাশ কৰাৰ পাছতেই এতিয়া আমাৰ বলিউডৰ যিমান বিলাক নেকি এক্টৰ এক্ট্ৰেছ আছে ডাঙৰ এক্টৰ এক্ট্ৰেছ আছে প্ৰায় বিলাক ওলাই আহিছে ৰাজপাল যাদৱক সহায় কৰিবৰ কাৰণে বহুকেইটা ইউটিউবাৰো ওলাই আহিছে ৰাজপাল যাদৱক সহায় কৰিবৰ কাৰণে গতিকে চাওকচোন ইমান ডাঙৰ এটা সেলিব্ৰিটি ইমান ডাঙৰ এজন সেলিব্ৰিটিয়ে 9 কোটি টকা পৰিশোধ কৰিব পৰা নাই গতিকে আমি যিবিলাক বস্তু বাহিৰৰ পৰা দেখা পাও ন সেই বস্তুবিলাক ভিতৰি এজ ইট ইজ নাথাকে গতিকে মানে কয় নহয় বোলে কভাৰ চাই কেতিয়াও কিতাপখন জাজ কৰিব নালাগে ঠিক তেনেকুৱা ধৰণৰ এক ঘটনা হৈছে আজিকালি দুনিয়াখনত আগবাইছৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে পাঞ্জাবৰ পৰা পাঞ্জাবত প্ৰায় 19টাকৈ টোল প্লাজা বন্ধ কৰিলে আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰীয়ে পাঞ্জাবৰ মুখ্যমন্ত্ৰী হৈছে প্ৰথমজন এনেকুৱা মুখ্যমন্ত্ৰী গোটেই ভাৰতবৰ্ষৰ ভিতৰতে যিজন মুখ্যমন্ত্ৰীয়ে নেকি প্ৰথমবাৰৰ বাবে টোল প্লাজা বন্ধ কৰিছে এনি নৰমালি যিমান বিলাক নেকি সিএম থাকে তেওঁলোকে টোল প্লাজা সমূহ বন্ধ কৰিবৰ কাৰণে সাহস নকৰে কাৰণ টোল প্লাজা সমূহ ৰাজ্য চৰকাৰে নবহাই টোল প্লাজা সমূহ বহাই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যেহেতু নেশনেল হাইৱে সমূহ কেন্দ্ৰ চৰকাৰে নিৰ্মাণ কৰে আৰু নেশনেল হাইৱে সমূহৰ ওপৰত টোল প্লাজা সমূহ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা স্থাপন কৰা হয় আমাৰ অসমত ইটোৰ পাছত হিটু এতিয়া টোল প্লাজা বহাই গৈ আছে ইটোৰ পাছত হিটু টোল প্লাজা এতিয়া মুকলি কৰি গৈ আছে কিন্তু ইয়াৰ ওপৰত এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে একোৱে মাত মতা নাই কিন্তু প্ৰথমজন এনেকুৱা মুখ্যমন্ত্ৰী ওলাইছে যিজন মুখ্যমন্ত্ৰীয়ে নেকি পাঞ্জাবত 19টাকৈ টোল প্লাজা বন্ধ কৰিলে পাঞ্জাবৰ কৃষক সমাজে বিৰোধিতা কৰি আহিছিল বহু দিনৰে পৰা টোল প্লাজা সমূহৰ ওপৰত আৰু ফাইনালি পাঞ্জাবৰ সিএম আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী বা পাঞ্জাবৰ সিএমে 19টাকৈ টোল প্লাজা বন্ধ কৰিছে আৰু তেখেত হৈছে ভাৰতৰ ভিতৰত প্ৰথমজন সিএম যিজনে নেকি কেন্দ্ৰ চৰকাৰৰ টোল প্লাজা সমূহ বন্ধ কৰিবলৈ সক্ষম হয় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমৰ চৰকাৰী চাকৰিয়ালসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে আহি আছে নিৰ্বাচন এপ্ৰিল মাহত হয়তো নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব এতিয়া খবৰলৈ পৰিছে 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত আমাৰ অসমৰ চৰকাৰী চাকৰিয়ালসকলে ছুটি নাপাব বুলি খবৰ ওলাই পৰিছে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ চৰকাৰী চাকৰিয়ালসকলৰ এয়া কঠোৰ নিৰ্দেশনা বান্ধি দিছে এই সময়ছোৱাত কোনো কাৰণতে তেওঁলোকে ছুটি নাপাব যেহেতু আমাৰ অসমত ইলেকশন হ'বলৈ গৈ আছে 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত সেই কাৰণে তেওঁলোকক ছুটি নিদিয়াৰ কথা উল্লেখ কৰিছে গতিকে তেওঁলোকে যদি ছুটি বিচাৰে তাৰ পাছতো তেওঁলোকে ছুটি নাপাব 1 মাৰ্চৰ পৰা 31 মেৰ ভিতৰত তো অসম চৰকাৰৰ চাকৰিয়ালসকলৰ যদি কিবা প্ৰয়োজনীয়তা কাম আছে এই কেইটা সময়তে কমপ্লিট কৰি লওক মানে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কৰি কমপ্লিট কৰি লওক নহলে 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত তেওঁলোকে বন্ধ নাপাব বা ছুটি নাপাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সম্পত্তিক লৈ এতিয়াৰে পৰা কোনেও প্ৰশ্ন উত্থাপিত কৰিব নোৱাৰিব এতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ সম্পত্তিৰ ওপৰত কোনেও একো অভিযোগ দাখিল কৰিব নোৱাৰিব খবৰলৈ পৰিছে কিছুদিন পূৰ্বে কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত 12000 বিঘা মাটি
মাটি তেখেতৰ নিজৰ নামত ৰখাৰ এটা অভিযোগ উত্থাপিত কৰিছিল আৰু তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই সন্দৰ্ভত আদালতত 500 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰে আৰু এতিয়া উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি দিছে যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সম্পত্তিৰ সন্দৰ্ভত কোনেও মাত মাতিব নোৱাৰিব বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সম্পত্তিৰ ওপৰত কোনেও অভিযোগ দাখিল কৰিব নোৱাৰিব আৰু লগতে যিসকল লোকে নেকি এই সন্দৰ্ভত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈকে ধৰি প্ৰায় 7জন লোকৰ ওপৰত এতিয়া এফআইআৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকক আদালতে তলব কৰিছে বুলি খবৰ ওলাই পৰিছে মুঠৰ ওপৰত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সম্পত্তিৰ ওপৰত কোনেও আঙুলি টুৱাব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ কিমান সম্পত্তি আছে সেয়া কোনেও প্ৰশ্ন উত্থাপিত কৰিব নোৱাৰিব যদি কোনোবাই প্ৰশ্ন উত্থাপিত কৰে তেখেতৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব 500 কোটি টকা ভৰিব লাগিব কিন্তু সাৱধান আগো আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইলেকশ্যন আহি আছে ইলেকশ্যন অহাৰ লগে লগে এতিয়া আপোনালোকে গাঁৱে ভূঞে পলিটিচিয়ান সকলক দেখা পাব পলিটিচিয়ান সকলে আপোনালোকৰ মংগলৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি আপোনালোকক দিব কিন্তু তেওঁলোকে যেতিয়া নেকি এবাৰ ইলেকশ্যনত জয় হৈ যাব তাৰ পাছত তেওঁলোকৰ চেহেৰাটুকু দেখিবলৈ নাইকিয়া হয় তেওঁলোক পলাই পতং দিয়ে তেওঁলোকে নিজৰ দুনিয়াত মজগুল হৈ থাকে না তেওঁলোকে উন্নয়নৰ কাম কৰে না তেওঁলোকে ৰাইজৰ হকে কিবা এটা কাম কৰে সব তেনেকুৱা নহয় দুই এজন তেনেকুৱা ধৰণৰ মানুহ আছে কিন্তু এনেকুৱা যদি এটা ৰাইট থাকিলেহেঁতেন বা এনেকুৱা যদি এটা অধিকাৰ থাকিলেহেঁতেন ভোটাৰ বিলাকৰ হাতত মানে আমাৰ নিচিনা মানুহবিলাকৰ হাতত যদি এনেকুৱা এটা অধিকাৰ থাকিলেহেঁতেন যে কোনোবা এজন মন্ত্ৰী বা কোনো এজন বিধায়কে যেতিয়া নেকি মানুহক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰে আৰু তেখেতক আমি গাদীৰ পৰা নমাই দিব পৰা যদি আমাৰ অধিকাৰ থাকিলেহেঁতেন তেতিয়া নিশ্চয়কৈ প্ৰত্যেকজন মন্ত্ৰী বিধায়কে তেওঁলোকৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি মতে কাম নিশ্চয় চাগে কৰিলেহেঁতেন হয়নে নহয় বাৰু কমেন্ট সেকশনত জনাবচোন আপোনালোকৰ হয়তো শুনি চাগে আচৰিত লাগিছে এনেকুৱা ক'ত হ'ব কিয় হ'ব এনেকুৱা কেতিয়াও নহয় আমাৰ ভাৰতবৰ্ষত কিন্তু আপোনালোকে এইটো মনত ৰখা দৰকাৰ বা এইটো শুনিলে আচৰিত হ'ব যে আমাৰ ভাৰতবৰ্ষৰ কিছু স্থানত পঞ্চায়ত ইলেকশ্যনত এই নিয়মটো আছে যেনে ধৰি লওক কৰ্ণাটক মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থানৰ গাঁও পঞ্চায়তত এই সিস্টেমটো আছে যদি গাঁও পঞ্চায়তৰ সদস্যই কাম নকৰে তেনে তেখেতক গাদীৰ পৰা নমাই পুনৰ বেলেগ এজনক মানে দায়িত্ব অৰ্পণ কৰা হয় পুনৰবাৰ ৰি ইলেকশ্যন পাতি অন্য এজনক দায়িত্ব অৰ্পণ কৰা হয় গতিকে এই সিস্টেমটো এতিয়া আমাৰ ভাৰতবৰ্ষৰ বিধায়কসকল বা এমপি সকলৰ ওপৰত যদি লাগু কৰি দিয়া যায় কেনেকুৱা হ'ব বাৰু কমেন্ট সেকশনত জনাবচোন আম আদমি পাৰ্টিৰ ৰাঘৱ চদ্দাই এই সন্দৰ্ভত তেখেতে কৈছে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন এমপি এমএলএৰ ওপৰত এই নিয়মটো লাগু কৰি দিব লাগে যেতিয়া নেকি কোনো এজন এমপি বা কোনো এজন এমএলএ যেতিয়া কাম নকৰিব তেখেতক সেই পদবীৰ পৰা অতৰাই দিয়াৰ অধিকাৰটো ভোটাৰসকলৰ হাতত দি দিব লাগে যাতে তেওঁলোকে তেওঁলোকৰ কামবিলাক নিয়াৰিকৈ কৰি যায় কেনেকুৱা হ'ব আপোনালোকে কমেন্ট সেকশনত জনাব ধৰি লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল যে এইটো কৰিম সেইটো কৰিম কিন্তু তেখেতৰ মন্তব্য মতে যেনিবা কামখিনি কৰা নাই আমাৰ ওচৰত অধিকাৰ আছে তেখেতক মুখ্যমন্ত্ৰীৰ পদবীৰ পৰা অতৰাই দিবৰ বাবে এনেকুৱা যদি অধিকাৰ দি দিয়া যায় ন কেনেকুৱা হ'ব বাৰু কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে লখিমপুৰৰ বিহপুৰীয়াত এতিয়া নতুনকৈ এটা সংগঠনৰ জন্ম পাইছে খবৰ লোৱা অনুসৰি লখিমপুৰৰ বিহপুৰীয়াত এতিয়া ৰাম সেনা নামৰ নতুনকৈ এটা সংগঠনৰ জন্ম পাইছে প্ৰায় 500তকৈও অধিক লোক একত্ৰিত হৈ ৰাম সংগঠন নামেৰে এটা নতুনকৈ সংগঠনৰ ৰাম সেনা নামেৰে নতুনকৈ এটা সংগঠনৰ তেওঁলোকে জন্ম দিছে বুলি খবৰ ওলাই পৰিছে মানে এই সংগঠনটোৰ সম্পূৰ্ণ কবলৈ গলে মানে হিন্দুত্ববাদী সংগঠন তেওঁলোকৰ মানে ফোকাস হ'ব হিন্দুৰ ওপৰত মানে হিন্দু ৰক্ষাৰ কাৰণে হিন্দু ধৰ্মৰ ৰক্ষাৰ প্ৰতি চাগে তেওঁলোকৰ মেইন ফোকাসটো হ'ব যেনেকৈ নেকি আমাৰ ভাৰতবৰ্ষত বজৰং দল আছে শিৱসেনা আছে এনেকুৱা ধেৰ মানে সংগঠন আছে ঠিক তেনেকুৱা অনুৰূপ এটা সংগঠন হ'ব হয়তো চাগে ৰাম সেনা আৰু এই ৰাম সেনা বিহপুৰীয়াৰ পৰা আৰম্ভ হৈছে প্ৰায় 500তকৈও অধিক লোক একত্ৰিত হৈ এই সংগঠনটিৰ জন্ম দিয়ে যোৱাকালি তো আপুনি বাৰু ভিডিওটো ক'ৰ পৰা চাই আছে কমেন্ট সেকশনত জনাব আৰু কিমান সংগঠন লাগে ভাবকচোন বাৰু হিন্দু হেনো সংকটত এতিয়া হিন্দুক বচাব লাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বিহপুৰীয়াৰ যিসকল নেকি টমটম চালক আছে বিহপুৰীয়াত যিসকল লোকে নেকি কাৰেণ্ট চুৰ কৰি আছে তেওঁলোক সাৱধান তেওঁলোকৰ ওপৰত এতিয়া কঠোৰ খবৰ কাৰণে নিৰ্দেশনা দিছে প্ৰশান্ত ফুকনে যোৱাকালি বিহপুৰীয়া বিদ্যুৎ উপমণ্ডলত উপস্থিত হৈছিলে মন্ত্ৰী প্ৰশান্ত ফুকন আৰু মন্ত্ৰী প্ৰশান্ত ফুকনে বিহপুৰীয়া উপমণ্ডলক জনাইছে যে কিছুমান স্থানত মানুহবিলাকে জংঘলত টমটম হুমুৱাই টমটমৰ চাৰ্জ দিয়ে একাংশ লোকে কাৰেণ্ট চুৰি কৰি আছে যাৰ ফলত নেকি
এপিডিএছএলৰ যথেষ্ট পৰিমাণৰ লোকচান হৈছে আৰু সেই কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে বিহপুৰীয়া উপমণ্ডলক যে আপোনালোক অকণমান কঠোৰ হওক আপোনালোকে অকণমান ভালদৰে সাৰ্ভে কৰক অকণমান নিৰীক্ষণ কৰক ইয়াতে যদি কোনোবাই কিবা কাৰণত যদি খেলিমেলি কৰি আছে তেওঁলোকক এৰি নিদিব তেওঁলোকক যিমান পাৰে শাস্তি দিয়ক তো বন্ধুসকল প্ৰশান্ত ফুকনে কোৱা অনুসৰি অসমৰ বিভিন্ন স্থানত এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গৈছে যে জংঘলৰ মাজত টমটম ভৰাই টমটম চাৰ্জ কৰি আছে বিদ্যুৎ চুৰ কৰি টমটম চাৰ্জ কৰি আছে গতিকে সেই সকল মানুহক নাকি লগোৱা দৰকাৰ আছে বুলি হকিয়াই দিয়ে প্ৰশান্ত ফুকনে বিহপুৰীয়াৰ উপমণ্ডলক গতিকে বিহপুৰীয়াবাসী ৰাইজ অকণমান সাৱধান আপোনালোকে যদি কাৰেণ্ট চুৰি কৰিছে তেনেহলে কিন্তু বিপদত পৰিব পাৰে এতিয়া এপিডিএছএল বিহপুৰীয়াৰ উপমণ্ডল অকণমান কটকটীয়া হ'ব আগৈছিয়াৰ পাছৰটো খবৰ ফালে বিজেপি চৰকাৰৰ দিনত আমাৰ অসমত অলিম্পিক বা অন্যান্য খেলুৱৈসকলক বিভিন্ন প্ৰকাৰেৰে সন্মান জনাই আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা বিজেপি চৰকাৰে বিভিন্ন সময়ত তেওঁলোকক আৰ্থিকভাৱে হওক বা চাকৰি দি সন্মান জনাই আহিছে অসম চৰকাৰৰ ফালৰ পৰা যোৱাকালি দিয়া তথ্য অনুসৰি এতিয়ালৈকে 87 জন ক্ৰীড়াবিদক চাকৰি প্ৰদান কৰিছে অসম চৰকাৰৰ ফালৰ পৰা আৰু তাৰ লগতে প্ৰায় 1409 গৰাকীলৈ আৰ্থিক সাহায্য আগবঢ়াইছে অসম চৰকাৰৰ ফালৰ পৰা মানে আপোনালোকে বৰ্তমান সময়ত খেলা ধুলা কৰাটো খুবেই দৰকাৰ আছে আপোনালোক যদি খেলাৰ প্ৰতি খুবেই আগ্ৰহী তেনেহলে খেল খেলক আপোনালোকে পইচাৰ কথা চিন্তা নকৰিব অসম চৰকাৰে আপোনালোকক সাপোৰ্ট কৰিব অসম চৰকাৰে খুব সোনকালে এতিয়া গুৱাহাটী মহানগৰীত আৰু ডিব্ৰুগড়ত নিৰ্মাণ কৰিবলৈ গৈ আছে অসমৰ খেলুৱৈসকলৰ কাৰণে একোটা ডাঙৰ হোষ্টেল গুৱাহাটী মহানগৰীত 1000 জন খেলুৱৈ থাকিব পৰা হোষ্টেল নিৰ্মাণ কৰিব আৰু ডিব্ৰুগড়ত প্ৰায় 500 জন খেলুৱৈ থাকিব পৰা হোষ্টেল নিৰ্মাণ কৰিব তেওঁলোকক থকা খোৱা সকলোবিলাক চৰকাৰৰ ফালৰ পৰাই আগবঢ়াব যাতে তেওঁলোকে সুচাৰুৰূপে প্ৰেক্টিছ কৰিব পাৰে গতিকে আপুনি যি খেলেই নেখেলক কিয় সেয়া আপুনি ক্ৰিকেটেই হওক বা সেয়া আপুনি অলিম্পিকৰ বিভিন্ন ধৰণৰ দৌৰেই হওক বা আপোনালোকে সাঁতোৰ যি খেল নেখেলক কিয় আপোনালোকে ভালদৰে খেলক অলিম্পিকত যাওক ভাল পদক জয় কৰি আহক আপোনালোকক অসম চৰকাৰে সন্মান নিশ্চয় জনাব আগৈছিয়াৰ পাছৰটো খবৰ ফাল আহি আছে বিধানসভা নিৰ্বাচন কিন্তু এতিয়ালৈকে না বিজেপি না কংগ্ৰেছৰ কোনো ধৰণৰ ভালদৰে মিত্ৰতা হোৱা নাই মানে বিৰোধী মিত্ৰতাও এতিয়ালৈকে হোৱা নাই আৰু বিজেপি আৰু অগপৰ মাজতো এতিয়ালৈকে ভালদৰে মিত্ৰতা হোৱা আমি দেখিবলৈ পোৱা নাই এতিয়া কংগ্ৰেছ পাৰ্টিৰ ফালৰ পৰা খবৰ লৈ পৰিছে যে বিৰোধী মিত্ৰতা কৰিবৰ কাৰণে এতিয়া ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰিছে হাই কমাণ্ডৰ তৰফৰ পৰা গৌৰৱ গগৈ কিয়াৰ পৰা অটৰাই ৰখা হৈছে এতিয়া গৌৰৱ গগৈ পৰিৱৰ্তে ভূপেন বৰাই বিৰোধী মিত্ৰজোঁটৰ কাৰণে কাম কৰিব বুলি জনাইছে মানে যিমান কেইটা বিৰোধী দল আছে গোটেই কেইটা বিৰোধী দলকে একেলগ কৰি আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এতিয়া হাই কমাণ্ডৰ তৰফৰ পৰা ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰাৰ কথা যোৱাকালি খবৰত ওলাই পৰিছে হয়তো চাগে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যি নেকি এলিগ্ৰেশ্যন লাগিছে সেই এলিগ্ৰেশ্যনৰ কাৰণে হয়তো চাগে হাই কমাণ্ডৰ তৰফৰ পৰা এনে ধৰণৰ এটা নিৰ্দেশনা দিবও পাৰে হয়তো এনেকুৱাও হ'ব পাৰে কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়ালৈকে গোটেই কেইটা ৰাজনৈতিক দলৰ মাজত যিকেইটা বিৰোধী ৰাজনৈতিক দল আছে তেওঁলোকৰ সৈতে ভালদৰে বুজাবুজি হৈ আসনৰ ভাগ বতৰা এতিয়ালৈকে কৰিব পৰা নাই আৰু যাৰ কাৰণে হয়তো হাই কমাণ্ডৰ তৰফৰ পৰা ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰিছে আৰু এইটো অখিল গগৈ ডাঙৰীয়াদেৱেও ভাল পাইছে অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰাৰ লগে লগে তেখেতলোকে আশা কৰিছে যে সোনকালে তেওঁলোকৰ সিটৰ বা আসনৰ ভাগ বতৰা ভালদৰে হ'ব আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল প্ৰদেশত যোৱাকালি ইডিয়ে প্ৰায় 44 কোটি টকা ৰেট মাৰে বুলি খবৰ ওলাই পৰিছে যোৱাকালি ইডি তৰফৰ পৰা অৰুণাচল প্ৰদেশত এটা বৃহৎ অভিযান চলাই আৰু সেই অভিযানৰ মৰ্মে প্ৰায় 44 কোটি টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে 44 কোটি টকা ভাবকচোন বাৰু অৰুণাচল প্ৰদেশৰ এজন অফিচাৰৰ ঘৰত এই 44 কোটি টকা জব্দ কৰিছে দেখা পাইছে অফিচাৰৰ হাততো 44 কোটি টকা মানে কিমান ঘুষ লৈছিলে ভাবকচোন আপোনালোকে আগৈছিয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে মাজুলীবাসীৰ বাবে তো আপুনি বাৰু এই ভিডিওটো মাজুলীৰ পৰা চাই আছে নেকি কমেন্ট সেকশনত জনাব আপুনি যদি ভিডিওটো মাজুলীৰ পৰা চাই আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে মাজুলীৰ মহিলাসকলক আৰু 2000 গৰাকী মহিলাক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব বুলি জনাইছে মানে অৰুণোদয় আঁচনিৰ লিষ্টত আৰু নতুনকৈ 2000 মহিলাৰ নাম অন্তৰ্ভুক্ত হ'ব কেৱল মাজুলীতে কিন্তু বেলেগত নহয় তো আপুনি যদি ভিডিওটো মাজুলীৰ পৰা চাই আছে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব মাজুলীত এতিয়া আৰু অতিৰিক্ত 2000 মহিলাই যিনেকি 1250 টকাকৈ লাভ কৰে অৰুণোদয় আঁচনিৰ পইচা সেই পইচা লাভ কৰিব আগৈছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে 2025 চনত এটা বৃহৎ বিমান দুৰ্ঘটনা হৈছিল য'ত নেকি প্ৰায় 200তকৈও অধিক লোকৰ মৃত্যু হৈছিল যিটো দুৰ্ঘটনা হৈছিল আহমেদাবাদত যিটো দুৰ্ঘটনাত কেৱল এজন লোকহে জীৱিত অৱস্থাত আছিল বাকি সকলো লোকৰে মৃত্যু হৈছিল আপোনালোকৰ
আপোনালোকৰ নিশ্চয় সেই দুৰ্ঘটনাটোৰ বিষয়ে মনত আছে এতিয়া সেই দুৰ্ঘটনাটোৰ পৰা খবৰ ওলাই পৰিছে যে সেই দুৰ্ঘটনাটো টেকনিক্যাল ফেইলিয়াৰৰ কাৰণে হোৱা নাছিলে সেই দুৰ্ঘটনাটো হৈছিলে পাইলটে মেনুৱেলি বুলে ফিউলৰ ট্যাঙ্ক অফ কৰি ৰাখিছিলে মানে ফিউলৰ ট্যাঙ্ক সাপ্লাইৰ যেটো সুইচ সেই সুইচটো তেওঁলোকে মেনুৱেলি হেনু অফ কৰি ৰাখিছিলে যাৰ কাৰণে বিমান দুৰ্ঘটনা হ'বলৈ পালে বুলি খবৰ ওলাই পৰিছে মানে বিমানখন আপোনাৰ টেক অফ কৰিলে টেক অফ কৰাৰ পাছত মানে কিবা কাৰণত হয়তো চাগে যেটো নেকি সুইচ হেতু বন্ধ হৈ গল যাৰ কাৰণে মানে বিমানখনে মানে পৰ্যাপ্ত পৰিমাণৰ ফিউল নাপালে আৰু ফিউল নোপোৱাৰ কাৰণে বিমানখন ক্ৰেশ ল্যান্ডিং হৈ গল আৰু ফলত এটা বৃহৎ দুৰ্ঘটনা হ'বলৈ পালে বুলি খবৰ ওলাই পৰিছে মানে টেকনিক্যাল ফেইলিয়ৰ কাৰণে হোৱা নাই যি কেইজন পাইলট আছিলে পাইলট কেইজনৰ মানে খেলিমেলিৰ কাৰণে তেওঁলোকে ভুল কৰাৰ কাৰণেহে বিমান দুৰ্ঘটনাটো হৈছে বুলি এতিয়া খবৰ ওলাই পৰিছে আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়বাসীৰ কাৰণে এটা খুবই ভাল খবৰ ওলাই পৰিছে বাণীপুৰ ৰেলৱে ষ্টেচনত এতিয়া নিৰ্মাণ হ'বলৈ গৈ আছে এখন ফ্লাইঅভাৰ তো ডিব্ৰুগড় যিসকলে বাস কৰে বাণীপুৰ ৰেলৱে ষ্টেচনৰ যেটো ক্ৰসিং সেই ক্ৰসিংটোত প্ৰায় সময়তে তেওঁলোকে আবদ্ধ হৈ থাকিব লাগে কিয়নো কিছু সময়ৰ মুৰে বাণীপুৰ ৰেলৱে ষ্টেচনলৈ ট্ৰেইন অহা যোৱা কৰি থাকে আৰু যাৰ কাৰণে নেকি আপোনাৰ বাণীপুৰ ৰেলৱে ষ্টেচনৰ যেটো ক্ৰসিং সেই ক্ৰসিংটো বন্ধ কৰি থৈ দিয়ে যিসকলে ডিব্ৰুগড়ত থাকে তেওঁলোকে এই প্ৰবলেমটো ফেস কৰি থাকে বহু সময় ধৰি আবদ্ধ হৈ থাকিব লগা হয় আৰু এই সমস্যাটো এতিয়া বেছি দিনৰ কাৰণে নাথাকে এই সমস্যাটো টোটালি নাইকিয়া হৈ পৰিব কিয়নো বাণীপুৰ ৰেলৱে ষ্টেচনৰ যেটো ৰেল ক্ৰসিং সেই ৰেল ক্ৰসিংৰ নিৰ্মাণ কৰিবলৈ গৈ আছে এতিয়া ফ্লাইঅভাৰ আপুনি বাৰু ভিডিওটো কোৰ পৰা চাই আছে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে বিজেপি পাৰ্টিৰ ওপৰত এটা খবৰ ওলাই পৰিছে বিজেপি পাৰ্টিৰ ওপৰত আমাৰ অসমত এতিয়া যিসকল বিজেপি আছে বিজেপি সকলক টিকট প্ৰদান কৰিব নোৱাৰিব অসম ৰাজ্যিক বিজেপিয়ে খবৰ ওলাইছে কিমান দূৰ সত্য এই সম্পৰ্কত নাজানো খবৰ লোৱা অনুসৰি আমাৰ অসমৰ ৰাজ্যিক বিজেপি লৈ আৰএছএছৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰি দিছে যে যিসকল বিজেপি আছে যিসকল নেকি কংগ্ৰেছৰ পৰা আহি বৰ্তমান বিজেপিত যোগদান কৰিছে তেওঁলোকক টিকট প্ৰদান কৰিব নোৱাৰিব যদিহে তেওঁলোকক টিকট প্ৰদান কৰে বিজেপি দুফাল হ'ব বুলি আৰএছএছৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰি দিয়া হৈছে আকৌ এবাৰ কৈছো খবৰটো কিমান দূৰ সত্য এই সম্পৰ্কত ক্লিয়াৰিফিকেশন নাই বা আৰএছএছৰ তৰফৰ পৰাও এই সম্পৰ্কত একো আপোনাৰ অফিচিয়েল ষ্টেটমেন্ট দিয়া নাই কিন্তু খবৰ ওলাই পৰিছে সেই কাৰণে আপোনালোকক জনাইছো কিন্তু আমি দেখিবলৈ পাইছো যে বৰ্তমান সময়ত পুৰণি বিজেপি আৰু বিজেপিৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হৈছে যাৰ কাৰণে নেকি পুৰণি প্ৰায় সংখ্যক বিজেপিয়ে বৰ্তমান সময়ত আপোনাৰ দলৰ পৰা ত্যাগ কৰিছে দল ত্যাগ কৰিছে তেওঁলোকে অনলাইনৰ দললৈ তেওঁলোক যোৱা আমি দেখিবলৈ পাইছো তেওঁলোকে কোৱা অনুসৰি বৰ্তমান সময়ত বিজেপিত প্ৰায় সংখ্যক কংগ্ৰেছ মানুহে ভৰি পৰিছে আৰু সেই সকল কংগ্ৰেছ মানুহ যিসকল কংগ্ৰেছে নেকি আপোনাৰ অসমত 15 বছৰ শাসন কৰি অসমক লুটিলে বা অসমৰ জনসাধাৰণক লুটিলে তেওঁলোক এতিয়া পুনৰ বিজেপিত গৈ বিজেপি কৰি আছে আৰু তেওঁলোকে এতিয়া বেছিকৈ অগ্ৰাধিকাৰ লাভ কৰিছে আৰু তেওঁলোকক এইবাৰ টিকেট দিয়াৰো ব্যৱস্থা কৰা হৈছে আৰু হেতু দেখা পাইছো যাৰ কাৰণে কি বহু লোকে এতিয়া বিজেপিৰ পৰা ওলাই পৰিছে আৰু সেই সময়তে খবৰ ওলাইছে যে আৰএছএছৰ তৰফৰ পৰা ৰাজ্যিক বিজেপিলৈ নিৰ্দেশনা জাৰি কৰিছে যে বিজেপিক টিকেট দিব নোৱাৰিব নাজানো আৰু কিমান দূৰ সত্য কিমান দূৰ অসত্য যেতিয়া নেকি 20 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন আপোনাৰ লিষ্ট জাৰি হ'ব বুলি খবৰ শুনা পাইছো লিষ্ট যেতিয়া নেকি জাৰি হ'ব বিজেপি মানে যিসকলে টিকেট পাব তেওঁলোকৰ লিষ্ট জাৰি হ'ব তেতিয়া গম পাম যে টিকট একচুয়ালি কোনে লাভ কৰে আগবেছিয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমৰ চৰকাৰী জল পৰিবহণ বিভাগ এতিয়া ব্যক্তিগত খণ্ডৰ হাতত গটাই দিছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ লগে লগে এতিয়া গুৱাহাটী আৰু উমানন্দৰ মাজৰ ফেৰী সেৱা টিকটৰ দাম এতিয়া প্ৰায় 4-5 গুণ বৃদ্ধি কৰিছে বুলি খবৰ ওলাই পৰিছে মানে গুৱাহাটীৰ পৰা উমানন্দলৈ ফেৰীৰে যাব লাগে দলঙৰ ব্যৱস্থা নাই শুনা পাইছো ৰোপৱে নিৰ্মাণ কৰা হ'ব কিন্তু ৰোপৱে আপোনাৰ মানে এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠাগে নাই যাৰ কাৰণে নেকি সকলোৱে ৰোপৱেৰ জৰিয়তে যাব পৰা নাই খবৰ ওলাইছে ৰোপৱে হ'ব বুলি কেতিয়া হয় নাজানো আৰু কিন্তু খবৰ লোৱা অনুসৰি যে জল বিভাগটি এতিয়া ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ কাৰণে টিকটৰ দামটো অত্যাধিক বৃদ্ধি কৰি দিছে মই যাওঁতে 20 টকা নে 30 টকা আছিল উমানন্দ যাওঁতে কিন্তু এতিয়া অত্যাধিক দাম বৃদ্ধি কৰি দিয়াৰ কথা খবৰ ওলাই পৰিছে আগবেছিয়াৰ পাছৰ খবৰ ফালে আমাৰ ভাৰতে এতিয়া পুনৰ প্ৰায় 114 খন ৰাফেল বিমান ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব বুলি খবৰ ওলাই পৰিছে 114 খন ৰাফেল বিমান ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ফ্ৰান্সৰ পৰা ৰাফেল বিমানসমূহ ক্ৰয় কৰিব যদিও ভাৰততে সেই ৰাফেল বিমানসমূহ নিৰ্মাণ কৰিব ফ্ৰান্সে মানে ফ্ৰান্সে আমাৰ ভাৰতৰ এটা কোম্পানীৰ সৈতে মিলিত হৈ আমাৰ ভাৰততে ৰাফেল বিমান নিৰ্মাণ কৰিব বুলি খবৰ ওলাই পৰিছে মেক ইন ইণ্ডিয়াৰ জৰিয়তে ফ্ৰান্সৰ মানুহে আহি আমাৰ ভাৰততে ৰাফেল বিমান নিৰ্মাণ কৰিব প্ৰায় 114 খন ৰাফেল বিমান ক্ৰয় কৰিবৰ কাৰণে কেন্দ্ৰই অনুমোদন জনাইছে যাৰ মূল্য হৈছে 3.42 লাখ কোটি টকা
3.42 লাখ কোটি টকা হ'ব গোটেই কেইখন ৰাফেল বিমানৰ দাম 114খন ৰাফেল বিমান কেন্দ্ৰ এতিয়া নতুনকৈ কিনিবৰ কাৰণে অনুমতি প্ৰদান কৰি দিছে আমাৰ ভাৰতৰ ওচৰত কিন্তু এতিয়া ঢেৰ মানে যুঁজাৰু বিমান আছে ঢেৰ অস্ত্ৰ শস্ত্ৰ আছে যাৰ কাৰণে নেকি ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ বৰ্তমান সময়ত দেশসমূহে ভয় কৰে আবেচিয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে চতিয়াৰ পৰা চতিয়াত যোৱা কালি গৌৰৱ গগৈ ডাঙৰীয়া দেৱে কংগ্ৰেছৰ যি পৰিৱৰ্তনৰ যাত্ৰা সেই পৰিৱৰ্তনৰ যাত্ৰা কৰিবৰ কাৰণে তেওঁলোক চতিয়ালৈ আহিছিল আৰু খবৰ লোৱা অনুসৰি কোনো দুৰ্বৃত্তই তেখেতৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰে বুলি খবৰ ওলাই পৰিছে এতিয়া শিলগুটিনো কোনে নিক্ষেপ কৰিব আৰু কংগ্ৰেছৰ গাড়ীত কোনে শিলগুটি নিক্ষেপ কৰিব পাৰে সেইটো আপোনালোকে নিজেই স্পষ্ট আৰু যি কি নহওক খবৰ লোৱা অনুসৰি গৌৰৱ গগৈৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰে যোৱাকালি যি নেকি তেওঁলোকে পৰিৱৰ্তনৰ যাত্ৰা কৰিবলৈ আহিছিল চতিয়াত তো সেই চতিয়াৰ পৰিৱৰ্তনৰ যাত্ৰাত তেওঁলোকৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰে বুলি খবৰ ওলাই পৰিছে আৰু এইটো এটা বেয়া কথা লেতেৰা পলিটিক্স কৰাটো বেয়া কথা পলিটিক্স হ'ব লাগে হেলদি পলিটিক্স হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব আগবেছিয়াৰ পাছৰটো আৰু একেবাৰে হেখৰটো খবৰ ফালে আমাৰ অসমত থকা টোল গেটসমূহৰ ওপৰত বহুখিনি গোচৰ ৰুজু কৰা হৈছে বিভিন্নজন লোকে বিভিন্ন গোচৰ ৰুজু কৰিছে আমাৰ অসমৰ টোল গেটসমূহৰ ওপৰত কিন্তু অসমৰ টোল গেটসমূহৰ ওপৰত বিহিত ব্যৱস্থা এতিয়ালৈকে লোৱা নাই অসমৰ টোল গেটৰ মালিকসমূহে বা অসমৰ টোল গেটৰ কাম কৰা কৰ্মচাৰীসকলে বিভিন্ন লোকক বিভিন্ন সময়ত হাৰাশাস্তি কৰি থাকে যাৰ বাবে নেকি এতিয়ালৈকে প্ৰায় 864টা অভিযোগ আছে আমাৰ অসমৰ টোল গেটসমূহৰ বিৰুদ্ধে কিন্তু এতিয়ালৈকে এটাও অভিযোগত এটাও গোচৰ নিষ্পত্তি কৰা নাই বুলি খবৰ ওলাই পৰিছে চাবচোন আপোনালোকে ঢেৰ ভিডিঅ' ভাইৰেল হৈ থাকে টোল গেটসমূহত তো সেই টোল গেটবিলাকৰ ওপৰত অভিযোগ উঠে যদিও সেই অভিযোগ এতিয়ালৈকে নিষ্পত্তি কৰা হোৱা নাই তো বন্ধুসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা চাই কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম